Good morning, everyone. আজি তোমালোকে নিশ্চয় সকলোৱে নৱোদয় বাছনি পৰীক্ষাৰ ষষ্ঠ শ্ৰেণীৰ ৰিজাল্টটো ইতিমধ্যে পালা। গতিকে যিসকলে পাছ কৰিলে সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ নতুন এটা জাৰ্ণিৰ কাৰণে তোমালোকে জাৰ্ণি আৰম্ভ কৰিবলৈ গৈ আছে। গতিকে সকলোৱে যাতে এই জাৰ্ণিটো শুভ হওক, তোমালোকে খুব সুন্দৰকৈ পঢ়া শুনা কৰি ভাল মানুহ হৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰা, তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। এতিয়া কথা হ'ল কি, তোমালোকে যিহেতু ৰিজাল্টটো পালা, বহু প্ৰত্যাশিত খবৰটো যোৱাকালি তোমালোকে পাই গ'লা, পাছ কৰিলা। কিন্তু এতিয়া কথা হ'ল কি, তোমালোকে পাছ কৰাৰ পিছতে তোমালোকৰ কি হ'ব, এডমিশ্যনৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন হ'বলৈ হৈ গ'ল। গতিকে এডমিশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন হ'বৰ কাৰণে তোমালোকক মই আগতে ভিডিঅ'ত কি ডকুমেণ্টছ লাগিব সেইখিনি তোমালোকৰ লগত আলোচনা কৰি থৈছিলোঁ। কিন্তু যিসকলে চোৱা নাই ভিডিঅ'টো চাই ল'ব। আৰু এটা কথা তোমালোকক জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। মোৰ কিছুমানে কমেণ্ট কৰি আছিলে যে কাষ্ট চাৰ্টিফিকেট মই এতিয়াও বনোৱা নাই, কিবা প্ৰব্লেম হ'ব নেকি। গতিকে তেওঁলোকক মই কৈছোঁ যে কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে আজিয়ে গৈ পেলাই এপ্লাই কৰক। গতিকে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰাৰ প্ৰচিডিউৰটো আপোনালোকে কি কৰিব, আপোনালোকে আপোনালোকৰ যি কাষ্ট হয়, কাষ্টৰ মেম্বাৰ আপোনালোকৰ এলেকাত আপোনালোকে খবৰ ল'ব। এজনকৈ কাষ্টৰ মেম্বাৰ থাকে, তেওঁ তাত ফৰ্ম থাকিব আৰু তেওঁ আপোনালোকৰ কি কাষ্ট হয় সেই কাষ্টটো সেই ফৰ্মখনত তেওঁলোকে ফিল আপ কৰি চিলমোহৰ মাৰি দিব। সেই বস্তুটো লৈ পেলাই আপোনালোকে কি কৰিব, অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন আহিব। ভেৰিফিকেশ্যন অহাৰ লগে লগে আপোনালোকৰ ক'ত আহিব ভেৰিফিকেশ্যনটো, চাৰ্কুল অফিচত। গতিকে চাৰ্কুল অফিচত আহি যাব। গতিকে তেতিয়া আপোনালোকে কি কৰিব, চাৰ্কুল অফিচত হয়তো আপোনালোকক যোগাযোগ কৰিব। গতিকে মণ্ডলে ৰিপৰ্ট দিব লাগিব, সেইমতে ৰিপৰ্ট দি পেলাই আপোনালোকৰ চাৰ্টিফিকেটখন হ'ব। এতিয়া কিমান দিনৰ ভিতৰত হয় চাৰ্টিফিকেটখন, মিনিমাম 1 মাহ 15 দিন লাগি যায়। আগতে অফলাইন থাকোঁতে আপোনালোকে যি OBC কাষ্ট চাৰ্টিফিকেটৰ চেণ্টাৰ আছে ডিষ্ট্ৰিক্টত, তাত গ'লে আপোনাৰ হৈ যায়, সপ্তাহৰ ভিতৰত হৈ যায়, আপোনালোকে আনিব পাৰে। কিন্তু অনলাইনৰ কথাটো মই বিশেষ নাজানিম। গতিকে আপোনালোকে আজিৰ পৰা আৰম্ভ কৰি দিয়ক। কাৰণ কিয়, এই কাষ্ট চাৰ্টিফিকেটখন যিহেতু আপোনালোকে এপ্লাই কৰাৰ সময়ত কাষ্ট চাৰ্টিফিকেটখন দিছিলে, সেই কাষ্টৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ ৰিজাল্টটো কিন্তু ডিক্লেৰেশ্যন হৈছে। গতিকে কাষ্ট চাৰ্টিফিকেটখন বিশেষ জৰুৰী। গতিকে আপোনালোকে কি কৰিব, আজিয়ে আৰম্ভ কৰি দিয়ক, কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰক আজিয়ে। গতিকে দেৰি নকৰিব। আপোনালোকক কি কৰে, আজি কাইলৈৰ ভিতৰতে হয়তো আপোনালোকক কি কৰিব, ফোন কৰিব আপোনালোকৰ চিলেক্টেড, মানে যিখন নৱোদয়ৰ পৰা আপোনালোকৰ চিলেক্ট হৈছে, সেই চিলেক্ট কৰা হোৱা নৱোদয়খনৰ পৰা আপোনালোকক ফোন কৰি মাতি পেলাই আপোনালোকক ডেট দিব যে ইমান ডেটৰ ভিতৰত আপোনালোকে কি কৰক, এডমিশ্যনটো ল'ব লাগিব। গতিকে ডেটটো আপোনালোকে পিছুৱাই যাব নোৱাৰিব। সেইকাৰণে আপোনালোকে কি কৰক, আজিয়ে আপোনালোকে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি দিয়ক। আৰু এপ্লাই কৰাৰ সময়ত যিটো নম্বৰ থাকে সেই নম্বৰটো আপোনালোকে কি কৰিব, টুকি ৰাখিব। বা এপ্লাই কৰাৰ পিছত আপোনাৰ এটা ৰিচিপ্ট পাব, সেই ৰিচিপ্টটো ৰাখিব। যদি অগত্যা আপোনালোকৰ কি হয়, কাষ্ট চাৰ্টিফিকেটখন নোলায়, তেতিয়াহ'লে আপোনালোকে সেই নম্বৰটো আপোনালোকে এপ্লাই কৰাৰ নম্বৰটো আপোনালোকে দিলেও মানিব পাৰে। কিন্তু কথা হ'ল কি, আপোনালোকে সেইটো কাৰণে চিন্তা নকৰিব। আপোনালোকে হোৱাটো চিন্তা কৰক, 15 দিনৰ ভিতৰত বা 20 দিনৰ ভিতৰত আপোনালোকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন হোৱাটোৰ কথা চিন্তা কৰক। গতিকে কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে আজি এপ্লাই কৰি দিয়ক। আৰু বাকী কিখিনি ডকুমেণ্টছ লাগে সেইখিনি মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰিব। আৰু আৰু যদি কিবা অসুবিধা আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক যিমানখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো বনালোঁ, এজনৰ প্ৰব্লেম নহয়, হয়তো বহুতৰ প্ৰব্লেম হ'ব পাৰে। গতিকে কমেণ্ট দি নাথাকি মই ভিডিঅ' এটা বনাই দিছোঁ যাতে সকলোৱে উপকৃত হ'ব পাৰে। গতিকে আজিৰ পৰা আপোনালোকে ডকুমেণ্ট গোটোৱাটো আৰম্ভ কৰি দিয়ক। কাৰণ আপোনালোক যিহেতু চিলেকশ্যন হ'ল, গতিকে আপোনালোকৰ কি হ'ব, চিলেকশ্যন হোৱাৰ লগে লগে আপোনালোকৰ এডমিশ্যনৰ প্ৰচিডিউৰটো আৰম্ভ হৈ গ'ল বুলি ধৰি লওক। আপোনালোকৰ এডমিশ্যন
হৈ গ'ল গতিকে আপোনালোকে ডকুমেণ্টছখিনি কিন্তু আপোনালোকে সঠিক ধৰণে দিব লাগিব গতিকে ডকুমেণ্টছখিনি আপোনালোকে যোগাৰ কৰক গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম এইখিনি আছিলে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই এই চেনেলটোত দি থাকোঁ গতিকে এই ইনফৰ্মেটিভ কথাবিলাক আপোনালোকে জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ